বন্ধুসকল আজিৰ ভিডিঅ'টো আৰম্ভ হৈ গৈছে গুৱাহাটীৰ পৰা গৈ আছো শিলচৰ আৰু শিলচৰ গৈ আছো যিহেতু গম পায় হাতৰ কাৰণে গাড়ী চলাব পৰা নাই ভালকে ভিডিঅ' দিব পৰা নাই আৰু আজি মোৰ লগত গৈ আছে বৰ্তমান এই বহুত পুৰণা বন্ধু रुबुल दास फिर से आ गए रे बाबा इधर जहर खाने का पैसा नहीं है तू जा रे আজি আমি গৈ আছো দুইটা শিলচৰ আৰু আমাৰ বেকত কি লোড আছে গাড়ী গম পাব আজি গৈ আছো আমি মহেন্দ্ৰা বলেৰো লৈ কেনি গৈ আছো আমি বলেৰো পিকআপ লৈ ৰাতি ইমানটা ভিডিঅ' নকৰো বাৰু কিন্তু কাইলৈ শিলচৰ আমি শিলচৰ আজি হাইলাকান্দি কৰিমগঞ্জ আৰু কি জেগা আছিলে হাইলাকান্দি আৰু কৰিমগঞ্জ আৰু এনআইটি কলেজ ইউনিভাৰ্চিটি তিনটা জেগায় দেখুৱাবলৈ চেষ্টা কৰিম যিমান পাৰো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল বৰ্তমান আমি যোৰাবাট পাৰ হৈ এইফালে জুবিন দা সমাধি ক্ষেত্ৰই পাম ইয়াৰ পৰা পুৰা গাড়ী লাইন এইফালে মায়াবিনী যদি নুশুনো ভাল নালাগে সেইটো কাৰণে আমাৰ ৰুবুল দাই মায়াবিনী লগাব এতিয়া ন হয় আমি জুবিনৰ ফ্ৰেণ্ড না পুৰা ইয়াৰ পৰা গাড়ী লাইন চাওক মানে বেছি দূৰ নাই আৰু এই ওচৰতে আছে তো সেই তাতে সমাধি ক্ষেত্ৰ আছে সেইদিনা ভিডিঅ'ত দেখিছিলে সমাধি ক্ষেত্ৰ বাকী এইফালৰ পৰা এতিয়া আমি ইয়াত নৰখোঁ প্লেনিং কৰিছোঁ যিহেতু দেৰি হৈ আছে বাহিৰৰ পৰাই অকণমান দেখুৱাই যাম আৰু যোৰাবাট পাৰ কৰি আহি বৰ্তমান আমি এতিয়া পাব হৈছোঁ এইফালে জুবিন দাৰ সমাধি ক্ষেত্ৰৰ ওচৰত এইফালে ইয়াত আজি নোসোমাওঁ কাৰণ কেলৈ অলৰেডি দেৰি হৈ আছে সেইফালে পুৰা গাড়ী অকণ আগত গৈ পুৰা লাইন হৈ আছে আৰু এইকেইদিনসকলে এনেকৈ আহে তো এই জুবিন দাৰ সমাধিস্থলীৰ ওচৰত মায়াবিনী গীতটো লগাব এইটো জুবিন দাক হেৰাই যাব নিদিওঁ জয় জুবিন দা বহুদিনৰে নাচোন নিজানৰ গান জয় জুবিন দা এতিয়াও পুৰা জুবিন দা মানে ইমানেই ভাল পাই চাওক পুৰা মেলা লিখীয়া হৈ আছে তো জুবিন দাৰ কাৰণে এটা লাইক কৰিব প্লিজ আগত গৈ ধুনীয়াকৈ ৰখি অকণ খাই ল'ম যিহেতু ইমান দূৰ যাব লগা আছে ন চাহ খাম জুবিন দা বিহীন দেৱালী এইটো SSB অফিচ আহি পালোঁ আমলিঘাট আৰু এইখন গাড়ী আজি মানে লৈ গৈ আছোঁ শিলচৰ আৰু ইয়াতে আছে এইফালে চাওক মানে ব্ৰইলাৰ পোৱালি আছে পুৰা এই তাৰ পৰা গোটেইখিনি ব্ৰইলাৰ পোৱালি আৰু এতিয়া ইয়াতে ধুনীয়াকৈ চাহ খাই কিনি এবাৰ যাম আৰু ৰাতি ভাত খাই আহিলে টোপনি আহি যায় সেইটো কাৰণে ভাত নাখাওঁ এতিয়া চাহ খাম এইফালে চাহ এইফালে বিস্কুট এইফালে ৰুবুলদা বহুত টেনশ্যনত আছে চাহ খাই ওলাই যাওঁ আহি পালোঁ ডিমা হাছাও টোল গেট আৰু এইফালে জালিখন ৰছী দি বন্ধা আছিলে ৰছীডাল ছিগি কেনি বেকা হৈ গ'ল এইখন বান্ধি আছোঁ আৰু এইফালে পোৱালি ইয়াতে নমাই এইখন বান্ধি দিলোঁ হৈ গ'ল এতিয়া লুট কৰিব আছে বাকী চব অ'কে হৈ আছে ব্ৰইলাৰ পোৱালি ইয়াত আছে বন্ধুসকল শিলচৰলৈ আহিলে আপোনালোকে এই বস্তুটো উপভোগ কৰিব পাৰে একবাৰ চেক কৰক গাইজ এইটো সুৰংগটোৰ নামটো কি হয় এইটো এই ৰুবুল দা হৈ আছে উঠিলে মানে সুধিম গুড মৰ্ণিং ফ্ৰম শিলচৰ হাৰেং বাজাৰ আৰু এতিয়া আহি পালোঁ ভাগত ৰাস্তা এনেকুৱা বেয়া ৰাস্তা তাত চলাই আহিছিলোঁ সেইটো কাৰণে মানে ভিডিঅ' কৰিব নহ'ল আৰু এইফালে ইয়াতে ৰখিলোঁ ইয়াতে এতিয়া দোকান আছে ইয়াতে চাহ খাম আৰু এইফালে এটা ধুনীয়া সুবিধা দিছে ইয়াত চাওক এইফালে লেট্ৰিন বাথৰুম গোটেইখিনি আছে এইফালে লেডিছৰ এইফালে জেণ্টছৰ ৰুবুল দা অকলে খাই আছে অকলে খাই আছা ৰাতিপুৱা কি কালি ৰাতিটো বেচেৰা মোৰ কাৰণে ভাত খাব কাহিনীটো কৈ দিয়া
কালি না আমার বড় ভাই হোটেলত রাখিব কোনো নাৰাখিলে পাৰাত ঢোকা ৰাখি দিলে আমাৰ কৰিব লাগি আছে এতিয়াও যোনসকলে মোক ব্লগ চাই থাকে সেইসকলে গম পায় মই ৰাতি গাড়ী চলালে কেতিয়াও মই ভাত নাখাওঁ আৰু মোক ক'লে কি আটা পাৰি থাকে মানে ক'লে কেনেকুৱা আৰু মই বুজিয়ে নাপালোঁ কি জেগাত আহি মেলি মোক পাৰ হৈ আহিলোঁ এইফালে খাওঁ আৰু ওলাই যাওঁ ন আৰু চাহ খাই ওলাই গ'লোঁ কি বজাৰ আছিলে আৰেংগা বজাৰ আৰু ইয়াৰ পৰা কিমান দূৰ আছে শিলচৰ 56 কিলোমিটাৰ 56 আৰু বোলে চলাইছে ৰাতি যি আহিছে টোপনি লাষ্টত গৈ মই এনেকৈ শুই আছোঁ আৰু মই গৈ কেনি গৈছোঁ কি হ'ল টোপনি ধৰিছে নি গৈছে অঁ চকুটো লাগি গৈছে তাৰপৰা 3 দিন ধৰি টোপনি মৰা নাই লাগিবনে 3 দিন পোৱা নাই চব কৰিবি ভাইহঁত জীৱনত যি চোৰ ডকাইত চব কৰিবি লাইফতো ড্ৰাইভাৰ নহ'বি ড্ৰাইভাৰৰ জীৱনটো না বহুত কষ্টৰ জীৱন ভাই শিকিব নালাগে ভাই হাজিৰা কৰি খাবি তেতিয়া বহুত খুচ থাকিবি হা হাজিৰা কৰি ড্ৰাইভাৰ কৰিলে বহুত কষ্ট হয় কিন্তু এইটো যোনে যোনে বৰদাস্ত কৰিব নোৱাৰে গাড়ী ড্ৰাইভাৰটো না খোৱাৰ টাইম আছে না খোৱাৰ টাইম আছে না ভাই বহুত জ্বালাৰে এইটো আৰু কি ক'ম ক'বৰ উপায় নাই এয়া এতিয়া ধুনীয়াকৈ ফ'ৰ লেনত উঠি গ'লোঁ যাওঁতে যাম পাম নি চাগে যাম চাগে পাব নালাগে কেইটামান বাজিব আমাৰ খালী হওঁতে 12টা মানত ক্লিয়াৰ হৈ যাব লাগে 12টা একদম বঢ়িয়া বন্ধুসকল চাওক এইফালে ডাৱৰৰ মাজত আমি গৈ আছোঁ পূৰা এইফালে ডাৱৰ এইফালে পূৰা ডাৱৰ এইবিলাক ডাৱৰৰ মাজত আমি গৈ আছোঁ এইফালে পাহাৰ ভাই কি মস্তি লাগিছে দেখিবলৈ কথা এইবিলাক জেগা মানে বহুতে দেখা নাপায় দেখা পালেও মানে কি বহুত পইচা খৰচ হয় এনেকৈ ফুৰিব আহোঁ বুলি ক'লে কিন্তু ড্ৰাইভাৰলৈ এটা পূৰা ধুনীয়া সুবিধা যে বিনা পইচাত ধুনীয়াকৈ গোটেই খাই বৈ গোটেই জেগা মানে ঘূৰিব পাৰে ভ্ৰমণ কৰিব পাৰে সেইটো বহুত ভাল সুবিধা কিন্তু ড্ৰাইভাৰত এতিয়া কষ্ট নাই মানে ইমান কষ্ট এটা ড্ৰাইভাৰৰ ড্ৰাইভাৰতকৈ কষ্টই নাই আৰু পাহাৰখিনি য'ত থাকে সেই জেগাকণ বহুত ঠাণ্ডা হয় কৈছোঁ নহয় বহুত ঠাণ্ডা এনেকৈ তাতে বহুত ঠাণ্ডা হয় আমাৰ গৰম বেছি কাৰণে আমি গেঞ্জি পিন্ধি গাড়ী চলাই কষ্ট পোৱা যায় গৰম বস্তু বুলি ক'লে বেলেগে ভাবি ল'ব খোৱাটো খাওঁ বাৰু মিঠাটো গৈ লাভ নাই কিন্তু ডু নট ড্ৰিংক এণ্ড ড্ৰাইভ গাড়ীত এতিয়া আমি ধুনীয়াকৈ গৈ প্ৰথমতে মালখিনি নমাম মুৰ্গী পোৱালিখিনি চঞ্জাম মালিকক তাৰপাছতে গাড়ীখনো ৰেষ্ট ল'ব আমিও ধুনীয়াকৈ কিবা এখন গৰম বস্তু খাম হয়নে তাৰপাছতে ভাত পানী খাই আমি দুইটা শুম তাৰপাছতে আকৌ যাম মানে যিসকলে ড্ৰাইভিং কৰে যিসকলে গাড়ী চলায় সেইসকলকো এটা বিনম্ৰ অনুৰোধ ড্ৰিংকছ কৰি কিনে গাড়ী নচলায় কাৰণ নিজৰ জীৱনটো বহুত ডাঙৰ আৰু আপোনাৰ জীৱনটোৰ কাৰণে ঘৰৰ পৰিয়ালো ৰৈ থাকে সেইটো কাৰণে ডু নট ড্ৰিংক এণ্ড ড্ৰাইভ ভিউ চাওক এইটো ডু নট ড্ৰিংক এণ্ড ড্ৰাইভ হয় হয় ড্ৰিংকছ কৰি গাড়ী চলাব নালাগে দেই ভাই লাইফটো নিজৰ হয় কেতিয়াও এইটো লাইফ এনেকুৱা লাইফ নাপাব আপুনি